দুটা ককাই আৰু ভাইৰ মাজত যুদ্ধ হ'ল। তেতিয়া ককায়েকে বাহিৰত গ'ল বা ভায়েকে বাহিৰত গ'ল। তেতিয়া এই প্ৰব্লেমটো ক'ত হয়, ওচৰ চুবুৰীয়াৰ লগৰ বা ওচৰ চুবুৰীয়াৰ মানুহে তেওঁ কথাটো জানি লয় যে কি কাৰণত কাজিয়া হ'ল, আৰু সেইটোৱে সুবিধা পাই মেলি কয় সেই বাদ দে, সেইটোৰ লগত তই ৰিলেশ্যন বনাই লাভ নহ'ব, কাৰণ তোক তেনেকুৱাই কৰে, তোক আগলৈও তেনেকুৱাই কৰিব, সেইকাৰণে ব'লা আমাৰ ঘৰত ভাত পানী আছে, চব্জি আছে, ব'লা ভাতটো খাই আহোঁ। আৰু যদি সেইটো সময়ত ককায়েকটো বা ভায়েকটো যদি সেইটো সময়ত সেই মানুহজনৰ লগত যদি গুচি যায়, তেতিয়া এই মাথাটো যে এফালৰ পৰা খাই পেলাব, এনেকুৱাই মাথাত বেয়াকৈ সোমাই পেলাব যাতে দুটা ককাই ভাইৰ মাজত কেতিয়াও মিল নহওক, সদায় কাজিয়া লাগক। আৰু সেই সুবিধা পাই যেতিয়া দুটা ককাই ভাই যদি বিচ্ছেদ হ'ব, তেতিয়া ভায়েকক প্ৰথমতে মাৰিব বা ককায়েকক প্ৰথমতে মাৰিব, মুঠতে দুইটাকে মাৰিব, দুইটাকে কিবা এটা প্ৰকাৰে হ'লেও মাৰিব। সেইকাৰণে কওঁ, যিমানেই কাজিয়া লওক ককাই ভাইৰ মাজত, সদায় মিলিবা। আৰু এইবোৰ যে ব্যক্তিগত কথা কেতিয়াও আনক নক'বা। ব্যক্তিগত আনক যদি কোৱা নহয় জানো, তেওঁলোকে সুবিধা পায়, তেওঁলোকে নেদেখুৱায়। তেওঁলোকে ডাইৰেক্ট এটেক কৰিব নোৱাৰে, ককায়েককো নোৱাৰে, ভায়েককো নোৱাৰে, কিন্তু কিবা এটা চল চাতুৰি কৰি মেলি দুয়োটাৰ জীৱন শেষ কৰি পেলাব। যদি ভিডিঅ'টো ভাল পাইছে, লাইক আৰু শ্বেয়াৰ কৰি দিব।